বিৰোধীৰ মিত্ৰতা সন্দৰ্ভত প্ৰতিক্ৰিয়া এপিচিচিৰ সভাপতি গৌৰৱ গগৈৰ কিছু দলৰে মিত্ৰতা সন্দৰ্ভত আলোচনা সম্পন্ন হল। এই সন্দৰ্ভত অচিৰে আনুষ্ঠানিকভাৱে সদৰি কৰা হ'ব। অৱশ্যে ৰাইজৰ দলৰে মিত্ৰতাৰ প্ৰসংগক লৈ পূৰ্বতকৈ শক্তি কমিছে বুলি মন্তব্য গৌৰৱ গগৈৰ। জোৰ কিছু কমিলেও আজিও তেওঁ মিত্ৰতাৰ পক্ষত থকা বুলি মন্তব্য আগবঢ়ায়। তেওঁ লগতে কয় যে মিত্ৰতা সন্দৰ্ভত হাইকমাণ্ডলৈ সকলো তথ্য প্ৰেৰণ কৰা হৈছে। অখিল গগৈয়ে কংগ্ৰেছে নিলম্বন কৰা বিধায়কক দলত যোগদান কৰোৱাক লৈ অসন্তুষ্টি ব্যক্ত কৰিলে গৌৰৱ গগৈয়ে। অখিল গগৈয়ে কিছুমান কথা সংবাদ মাধ্যমৰ সন্মুখত কৈ ভাল পায়, কিন্তু আমি গোপনীয়তা বজাই ৰাখিব জানো বুলি মন্তব্য এপিচিচিৰ সভাপতিগৰাকীৰ। আমি আমাৰ আলোচনাবোৰ চলি আছে আৰু হয় তেওঁ কোৱাটো ঠিক যে ইতিমধ্যে কংগ্ৰেছ দলে কিছুমান দলৰ লগত আমাৰ আলোচনা প্ৰায় আমাৰ সম্পন্ন হৈ গ'ল মাত্ৰ আনুষ্ঠানিকভাৱে ৰাইজক জনোৱাহে এতিয়া বাকী থাকি গৈছে। কিন্তু য'ত আমাৰ বিভিন্ন দলৰ লগত আমাৰ আলোচনা সম্পন্ন হ'ল, এতিয়ালৈকে আজিলৈকে ৰাইজৰ দলৰ লগত আলোচনা এতিয়াও আমাৰ আধৰুৱা হৈ আছে আৰু আলোচনা সম্পৰ্কত আমাৰ কেন্দ্ৰীয় নেতৃত্ব মই অলপ দিন আগতে দিল্লীত উপস্থিত আছিলোঁ। আলোচনা সম্পৰ্কত আমাৰ কেন্দ্ৰীয় নেতৃত্ব আমাৰ পৰা আৰু আজিৰ দিনত কিছু তথ্য আমাৰ পৰা বিচাৰিছে। হ'ব পাৰে পৰৱৰ্তী দিনত তেওঁলোকে আমাক কিছু মাৰ্গদৰ্শন বা সুপৰামৰ্শ দিব আৰু য'ত য'ত আমাৰ আলোচনা আমাৰ সম্পন্ন হ'ল, আমি এই সম্পন্ন হোৱাৰ ৰিপৰ্টবোৰ আমি ইতিমধ্যে আমাৰ কেন্দ্ৰীয় নেতৃত্বক আমি অৱগত কৰাইছোঁ আৰু য'ত আজি তাৰিখত ৰাইজৰ দলৰ লগত আধৰুৱা হৈ আছে সেইখিনিও আমি তাৰ ষ্টেটাছ ৰিপৰ্ট আমি আমাৰ কেন্দ্ৰীয় নেতৃত্বক আমি অৱগত কৰাইছোঁ। কোনকেইটা দলৰ লগত আমি আলোচনা কৰি আছোঁ আপোনালোকেও ভালদৰে জানে। আমি এটা ভাল পৰিস্থিতিত ভাল পৰিৱেশত আমি আনুষ্ঠানিকভাৱে সকলোকে জনাম, কিন্তু সকলোৱে মিডিয়াটোৰ চৰ্চা হৈ আছে অলপ ক'ৰবাত অলপ আসনত অলপ ক'ৰবাত বঢ়াইকে কৈছে, ক'ৰবাত কমাই কৈছে। সেইকাৰণে এনেধৰণৰ বাতৰিৰ ওপৰত মানে স্পষ্টীকৰণ দিয়াতকৈ হয় বিভিন্ন দলৰ লগত আমাৰ ইতিমধ্যে আলোচনা সম্পন্ন হ'ল। মই সেই দলৰ নেতৃত্বক মই আৰু তেওঁলোকৰ দলৰ নেতাসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ দলৰ নেতাসকল যিসকলে আমাৰ কথাবোৰ সম্পন্ন কৰাৰ ক্ষেত্ৰত বহুত তেওঁলোকে আগভাগ ল'লে, মই তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আনুষ্ঠানিকভাৱে আমি পিছত মই কৈছোঁ ইতিমধ্যে যে আমাৰ সম্পন্ন হৈ যোৱাৰ পিছত আমি কেন্দ্ৰীয় নেতৃত্বক আমি অৱগত কৰাইছোঁ আৰু কিয় এটা দলৰ লগত আধৰুৱা হৈ আছে, কি প্ৰথম পৰ্যায়ৰ পৰা আজি পৰ্যায়লৈকে কেনেদৰে আমি আগবাঢ়ি গৈছোঁ আৰু আজি তাৰিখত এই পৰ্যায়ত আমি আছোঁ, সেইখিনিও আমি অৱগত কৰাইছোঁ আৰু কেন্দ্ৰীয় নেতৃত্বৰ পৰাও আমি কিছু মাৰ্গদৰ্শন আমি এই সম্পৰ্কত পাম মই আশা কৰোঁ। চাওক, তেওঁতো আগৰ পৰাই মিডিয়াৰ সন্মুখত কথাবোৰ কৈ আমাৰ অভ্যাস নাই, সেইটো আমাৰ পৰম্পৰা নহয়। আমি চব কথাবোৰ আনুষ্ঠানিকভাৱে ভালকৈ বহি কথাৰ গোপনীয়তা বহাল ৰাখি আমি কথাবোৰ কওঁ। সেইটো আমাৰ দলৰ আলোচনা সম্পৰ্কত আমি কেনেদৰে আগবাঢ়ি যাওঁ সেইটো আমাৰ দলৰ পৰম্পৰা। এতিয়াও চাওক, মই কোনকেইটা দলৰ লগত আমাৰ সম্পন্ন হ'ল সেইকেইটাই মই কোৱা নাই, বা কোনকেইটা দলৰ লগত কোনকেইটা আসনৰ ওপৰত কথাবোৰ সম্পন্ন হ'ল সেইকেইটাও মই কোৱা নাই। তো সেইটো আমাৰ পৰম্পৰা নহয় বা কোৱা আমাৰ সেইটো আমাৰ অভ্যাসটো নাই। তেওঁ কৈছে, সকলোৱে দেখিছেই যে তেওঁ এনেকুৱা এজন বিধায়কক ল'লে যি বিধায়কজনক কংগ্ৰেছ দলে নিলম্বিত কৰিছে। এনেকুৱা এজন বিধায়কক তেওঁ লৈ তেওঁ আমি জনামতে বা মিডিয়া বাতৰিত ওলাইছে যে তেওঁ টিকেট প্ৰদান কৰিছে। আৰু আনজন বিধায়ক যি বিধায়কৰ লৈ আমাৰ দলৰ ভিতৰত বহুত চৰ্চা চলি আছিল, বহুত অভিযোগ আছিল, সেইজনকো তেওঁ ইতিমধ্যে নিজৰ দলৰ ভিতৰত লৈ আকৌ তেখেতকো প্ৰাৰ্থী হিচাপে আগবঢ়াবলৈ বিচাৰিছে। তো নিশ্চয় এনেকুৱা এটা পৰিৱেশ বহুত দিনৰ পৰা আমি চাই আছোঁ আৰু ইয়াতকৈ আৰু বেছি মই নাভাবোঁ। মই এইখিনি কথা লৈ যে আমাৰ দলত কিছুমান চৰ্চা হৈ আছে তাৰ এটা ইংগিত মই দিলোঁ।